ছাত্ৰ-ছাত্ৰীসকল আজি মই আহিছো দশম মানৰ অধ্যায় 6 ৰ জীৱন প্ৰক্ৰিয়া অৰ্থাৎ লাইফ প্ৰসেছৰ এটা ইম্পৰ্টেন্ট পাৰ্ট লৈ মানুহৰ ৰেচন অৰ্থাৎ মই আহিছো আজি তোমালোকক নেফ্ৰনৰ গঠনৰ বিষয়ে এটা প্ৰশ্ন লৈ প্ৰশ্নটো হ'ল নেফ্ৰন কি নেফ্ৰনৰ অংশসমূহৰ নাম লিখা এটো এটা বহুত কমন কোৱেশ্চন নেফ্ৰন বুলি ক'লে ইয়াত নেফ্ৰন আনসাৰটো দিয়া হৈছে নেফ্ৰন হ'ল বৃক্কৰ মৌলিক পৰিস্ৰাৱণ একক আৰু ইয়াৰ অংশসমূহৰ নাম দিয়া হৈছে ইয়াত ফাৰ্স্টটো দিয়া আছে গ্লোমেৰুলাছ বোমানছ কাপসুল নেফ্ৰনৰ নলিকা আৰু সংগ্ৰাহী নলিকা এই চাৰিটাই হৈছে মেইন পাৰ্ট এটা নেফ্ৰনৰ অংশসমূহ বুলি ক'বলৈ গ'লে কিতাপত চাবলৈ গ'লে নেফ্ৰনৰ ষ্ট্ৰাকচাৰটোত আমি বহুকেইটি অংশ দেখিবলৈ পাওঁ কিন্তু ইয়াত আমাৰ মেইন পাৰ্ট হৈছে নেফ্ৰনৰ চাৰিটা হেইকেইটা হৈছে গ্লোমেৰুলাছ গ্লোমেৰুলাছটো দিয়া আছে আৰু এই কাপ আকৃতিৰ যিটো দেখা হৈছে হেতু হৈছে বোমানছ কাপসুল আৰু এই পাক খাই থকা হালধীয়া নলিকাখিনি দেখুৱা হৈছে নেফ্ৰনৰ নলিকা আৰু এই কাখত যে দেখুৱা হৈছে এই হকত নলিকাডাল সেই হকত নলিকাডালে হৈছে কি সংগ্ৰাহী নলিকা নেফ্ৰনৰ চিত্ৰটো আঁকিবলৈ আহে কেতিয়াবা এই চিত্ৰটো আঁকিলে আমি এনেদৰে সিম্পলকৈ আঁকিলেও হ'ব গোটেই পাৰ্টছখিনি যে আমি আঁকিব লাগিব চিনাক্তকৰণ কৰিব লাগিব এইকেইটা নহয় আমাৰ এই মেইন পাৰ্টছকেইটাই মানে চিনাক্ত কৰিলে আমাৰ সম্পূৰ্ণ নম্বৰ পাবলৈ সক্ষম হ'ব এটো বোমানছ কাপসুল গ্লোমেৰুলাছ নেফ্ৰনৰ নলিকা আৰু সংগ্ৰাহী নলিকা চাৰিটা পাৰ্ট আমি সুন্দৰকৈ দেখুৱা হৈছে এনেদৰে তোমালোকে সিম্পলকৈও নেফ্ৰনৰ গঠনটো আঁকিব পাৰিবা ছাত্ৰ-ছাত্ৰীসকল আন এটা প্ৰশ্ন লৈ আহিছো মানুহৰ প্ৰধান ৰেচন তন্ত্ৰটো হৈছে বৃক্ক আৰু এই বৃক্কৰ গঠনৰ এককে হৈছে কি নেফ্ৰন মই আহিছো নেফ্ৰনৰ প্ৰশ্ন লৈ নেফ্ৰনৰ আন এটা প্ৰশ্ন হৈছে নেফ্ৰনৰ গঠন আৰু কাৰ্য বৰ্ণনা কৰা নেফ্ৰন কিটো ফাৰ্ষ্টত লিখি দিব লাগে নেফ্ৰন হ'ল বৃক্কৰ প্ৰাথমিক কাৰ্যকৰী একক আৰু প্ৰতিটো বৃক্কত এনে কাৰ্যকৰী একক প্ৰায় 1 পৰা 2 নিযুত থাকে অৰ্থাৎ প্ৰতিটো বৃক্কত 1 পৰা 2 নিযুত নেফ্ৰন থাকে এতিয়া হলো মেইন প্ৰশ্নটো সুধিছিলে নেফ্ৰনৰ গঠন আৰু কাৰ্য বৰ্ণনা কৰা নেফ্ৰনৰ গঠনটো অৰ্থাৎ নেফ্ৰনৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা তেওঁলোকৰ কিতাপত থকা নেফ্ৰনৰ ষ্ট্ৰাকচাৰটো দিয়া হৈছিল এনেদৰে কিন্তু আমি ইয়াৰ মেইন 4টা পইণ্ট লিখিলে হ'ব গ্লোমেৰুলাছ বোমানছ কাপসুল নেফ্ৰনৰ নলিকা আৰু সংগ্ৰাহী নলিকা নহয়নে অন্তত আছে নেফ্ৰন এটা কাপ আকৃতিৰ গঠন নেফ্ৰনটো এটা কাপ আকৃতিৰ গঠন বোমানছ কাপসুলত আৰম্ভ হৈছে বোমানছ কাপসুলত আৰম্ভ হৈ নেফ্ৰনৰ নলিকাত বিস্তাৰিত হৈছে আৰু বোমানছ কাপসুলৰ ভিতৰত থকা ৰক্ত কেশিকাৰ জালিকাৰ থুপটোক গ্লোমেৰুলাছ বোলে নেফ্ৰনৰ নলিকাডাল অতিশয় পাকখোৱা ইউ আকৃতিৰ আৰু সংগ্ৰাহী নলিকাৰে গঠিত দীঘলীয়া নলিকা যিয়ে মূত্ৰনলীত সোমাইছেগৈ এয়া হৈছে কি নেফ্ৰনৰ গঠন ছাত্ৰ-ছাত্ৰীসকল মই নেফ্ৰনৰ কাৰ্যটো চিত্ৰৰ সহায়ত দেখাব বিচাৰিছো নেফ্ৰনত থকা ৰক্তকেশিকাৰ থুপ যাক গ্লোমেৰুলাছ বুলি কোৱা হৈছে এই অংশত কি হয় অংশই তেজৰ পৰা পৰিস্ৰাৱণ কৰি প্ৰাথমিক মূত্ৰখিনিৰ সৃষ্টি কৰে আৰু বোমানছ কাপসুল এটো কাপ আকৃতিৰ অংশ যাক কোৱা হৈছে কি বোমানছ কাপসুল এই বোমানছ কাপসুলে কি কৰে এই প্ৰাথমিক মূত্ৰখিনি সংগ্ৰহ কৰি নেফ্ৰনৰ নলিকালৈ পঠাই দিয়ে পাক খাই থকা দেখিছানে পাক খাই থকা অংশটোলৈ পঠাই দিছে আৰু এই অংশটো কি ইউ আকৃতিৰ একদম এই পাক খাই কাৰ্চিনৰ দ্বাৰা দেখুৱা হৈছে এনেকৈ প্ৰাথমিক মূত্ৰখিনি এই নলিকাইদি এনেকৈ প্ৰৱেশ কৰে এই নলিকাইদি যেতিয়া প্ৰাথমিক মূত্ৰখিনি গতি কৰি থাকে তেতিয়া এই প্ৰাথমিক মূত্ৰখিনিত থকা কিছুমান প্ৰয়োজনীয় পদাৰ্থ যেনে পানী গ্লুকোজ এমিনো এচিড আৰু লৱণৰ দৰে অত্যাৱশ্যকীয় পদাৰ্থসমূহ কি হয় পুনৰ শোষণ হয় তাৰ পাছত সকলো নলিকা আহি পিনি কি হয় এই ইয়াত লগ লাগে ইয়াত এডাল লগ লগোৱা দেখাইছে এইদৰে বাকিবিলাকতো এনেদৰে কি হয় লগ লাগেহি গোটেই সংগ্ৰাহী নলিকাখিনি আহি ইয়াত লগ লাগেহি এই লগ লগা অংশটো কি অকমান হকত আৰু ইয়াক কোৱা হৈছে কি সংগ্ৰাহী নলিকা আৰু ইয়াৰ মাজেদিয়ে কৈছে এই হকত অংশটো অৰ্থাৎ সংগ্ৰাহী নলিকাৰ মাজেদিয়ে কি হয় এই মূত্ৰখিনি মূত্ৰথলীলৈ কঢ়িয়াই নিয়ে এয়া হৈছে কি নেফ্ৰনৰ কাৰ্য এতিয়া হৈছে নেফ্ৰনৰ কাৰ্যলৈ নেফ্ৰনৰ কাম কি নেফ্ৰনত থকা ৰক্তকেশিকাৰ থুপ যাক গ্লোমেৰুলাছ বুলি কোৱা হৈছে এই গ্লোমেৰুলাছ অংশই কি কৰে তেজৰ পৰা
পৰিশ্ৰাৱণ কৰি অৰ্থাৎ তেজখিনি চেকি পিনি কি কৰে প্ৰাথমিক মূত্ৰখিনিৰ সৃষ্টি কৰে আৰু বোমেন্স কেপচুলে এই মূত্ৰখিনি কি কৰে সংগ্ৰহ কৰে বোমেন্স কেপচুলত সোমাই যায় সংগ্ৰহ কৰি পিনি কি কৰে নেফ্ৰনৰ নলিকালৈ পঠাই দিয়ে এইদৰে নেফ্ৰনৰ পাকখোৱা নলিকাৰ মাজেৰে মূত্ৰ প্ৰবাহিত হওঁতে অৰ্থাৎ মূত্ৰখিনি যেতিয়া তাৰ নলিকাৰ মাজেৰে পাৰ হৈ যায় এই মূত্ৰত থকা কি কৰে পানী গ্লুকোজ এমিনো এচিড আৰু লৱণৰ দৰে অত্যাৱশ্যকীয় পদাৰ্থসমূহ পুনৰ শোষণ কৰে অৰ্থাৎ মানে আকৌ শৰীৰলৈ সোমাই যায় তাৰ পাছত সকলো সংগ্ৰাহক নলিকাবোৰ লগ হয় গোটেই নলিকাবিলাক লগ হৈ গঠন কৰা এডাল শকত সংগ্ৰাহক নলীত কি হয় মূত্ৰবোৰ প্ৰৱেশ কৰে আৰু যিয়ে এইদৰে মূত্ৰনলী আৰু শেষত মূত্ৰথলীলৈ কঢ়িয়াই নিয়ে এয়াই হৈছে নেফ্ৰনৰ কাৰ্য মই চিত্ৰৰ সহায়ত আকৌ বুজাই দিছোঁ